কিন্তু এতিয়া গায়ে ভাল নহয়, কিনো ভিডিঅ' কৰিম আৰু। সেয়াই আৰু দেখুৱাই দিছোঁ শুই থকা। পাছত কৰিম ন? মই মানে মই ভিডিঅ' কৰিম বুলিয়ে আহিছিলোঁ। কিবা এটা আজি কাহিনী লৈ ভিডিঅ' এটা কৰিম আৰু দেই। কিন্তু আকৌ গম পালোঁ আৰু গা ভাল নাই বুলি। তেতিয়াহ'লে খবৰ এটাই লৈ আহোঁগে বোলো। সেইকাৰণে খবৰ এটা লৈ আহিছোঁ। খবৰ এটা ল'বলৈ আহিছোঁ। হা? ঠিকেই কৰিছে আৰু। অ'। বাকী ভাল ন? মাইনা নাই নেকি? দোকান গ'ল। অ'। চাগুং হৈছে। কাহ হৈ আছে পুৰা। আৰু এই ঘৰটো দেখিছেনে? এইটো দাদা থাকোতে মানে দাদা এতিয়া বৰ্তমান নাই। দাদা ঢুকুৱা আজি 10 বছৰ বেছি হ'ল ন? 15 বছৰ হ'ল। মানে সেই তেতিয়াই বনোৱা ঘৰ, কিন্তু ৰুমবোৰ ঠেক আৰু। 2002 চনতে বনোৱা। অ'। তেতিয়াতো মানে তেতিয়াতো এইটো বহুত সেইটো সময়ত মানে ধনী বুলি ক'ব লাগিব আৰু। দাদা মানে আছিলে BSF ন? BSFৰ চাকৰি আছিলে। কিন্তু দাদা মোৰ মানে নিজৰ দাদাই হয়। জীয়াই থাকোতে কিন্তু মই এদিনো দেখি নাপালোঁ মানে। সেইটোৱে মোৰ থাকি গ'ল আৰু এতিয়াও এইটো স্মৃতি আছে। দাদাজন যেতিয়া মানে ঢুকাইছিলে, সেইদিনাখন কিন্তু মই বাহিৰত হেৰি হৈছিলে ন? ঢুকাইছিলে। য'ত মানে ডিউটি হৈ আছিলে। কোন জেগা আছিলে ডিউটি? জম্মু কাশ্মীৰ। মানে এতিয়া ঘপককে মানে মনত পৰিলে আৰু এই ফটো কপি চাই মানে দেখুৱাই দিছোঁ দেই আপোনালোকক। মোৰো চৰ্দি। এই ফটো কপি চাওক। এইটো হেৰি ল'ৰাটো। এতিয়া ল'ৰাটো পালে চাকৰি। BSF পালে। এইফালে মামু আৰু এইফালে দাদাজন। আৰু এইফালে ল'ৰাটো দেখিছানে? কি ধুনীয়া। আৰু এইফালে মামু। একদম হেণ্ডচমেই হৈ আছে। আৰু এইফালে দাদাজনক মানে আমাৰ মাহঁতৰ মানে মোৰ জন্ম গাঁৱৰ হয়। তেওঁলোকে মানে ইয়াতে মাটি ল'লে আৰু ইয়াতে থাকে আৰু। তেতিয়া মানে মই দেখা নাছিলোঁ সৰুৰ পৰা। আমিও সৰু আছিলোঁ যদিও মানে গম পাওঁ আৰু এই দাদাজন চাকৰি কৰে, এনেকে বাহিৰত থাকে বুলি গম পাওঁ। কিন্তু মই এদিনো দেখি পোৱা নাছিলোঁ। কিন্তু মামু আৰু তেওঁৰ মানে ল'ৰা-ছোৱালী হালক দেখিছোঁ। তেতিয়া ছোৱালীজনী নাছিলে ন? ছোৱালীজনী 2 বছৰ হৈছিলে। সৰু আছিলে। চবকে লগ পাইছোঁ, কিন্তু দাদাজনক লগ পোৱা নাছিলোঁ। কিন্তু যেতিয়া মই খবৰটো পালোঁ, দাদাজন এতিয়া বৰ্তমান নাই বুলি, তেতিয়া মই সৰু আছিলোঁ যদিও মই একদম ঘৰৰ পৰা ৰাতি আনিছে ন? জম্মু কাশ্মীৰৰ পৰা আনোতে যিহেতু ৰাতি হয়। মই বেঞ্চ এখনত মানে যেতিয়া চোতালত থৈছে নহয়, বেঞ্চ এখনত একদম ওপৰত উঠি পেলাই মই একদম এনেকে জুমি চাইছোঁ। তেতিয়া মানে বৰফৰ পৰা উলিয়াই আনিছে আৰু। সেইটো স্মৃতি মোৰ আজিও আছে। আৰু সেইটো কথা ক'ম বুলি মই ইয়াত অহা নাছিলোঁ মানে। ঘপককে এই ফটো কপি দেখিছে নহয়? এই ফটো কপি মানে দেখাৰ কাৰণে মোৰ মনত পৰি গ'ল সেই দাদাজনক। দেখিছে নহয়? এইটো লাইটটো জ্বলি আছে। লাইটটো জ্বলাৰ কাৰণে ভালকে ধৰিব পৰা নাই। এইফালে চাওক। এতিয়া ল'ৰাই চাকৰি পালে আৰু। 12 বছৰ হৈ গ'ল ন? নেকি? তেতিয়া 12 বছৰ আছিলে। এতিয়া চাকৰি পোৱা কেইবছৰ হ'ল তাৰ? 3 বছৰ। বিমলৰ 3 বছৰ। আৰু বোৱাৰীও পালে আৰু ছোৱালী এতিয়া মেট্ৰিক পাছ কৰিলে ন? হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে। ধুনীয়াকে চলি আছে আৰু ঘৰখন। নাতি ল'ৰা এটাও আছে। আৰু বোৱাৰী এইফালে চাহ বনাই আছে। তাই মানে আজি ভিডিঅ'ত ওলাব মানে বিচৰা নাই, গাটো ভাল লগা নাই বোলে। মোক নুলিয়াবা দেই বোলে, তেনেকে কৈ আছে। সেইটো কাৰণে মই উলিওৱা নাই আৰু। আৰু এইফালে মানে এতিয়া মানে এইটো চিজনে আৰু ন? গা বেয়া হোৱা, চৰ্দি, কাহ, জ্বৰ হোৱা। আৰু এইফালে শাহুৱেকেতো বিচনাত পৰিয়ে আছে। সেয়াই। আচলতে মই এইটো কথা ক'ম বুলি অহা নাছিলোঁ। ফটো কপি দেখাৰ কাৰণে মানে পতককে মনত পৰি গ'ল আৰু। সেইটো কাৰণে আপোনালোককো মানে শ্বেয়াৰ কৰি দিলোঁ কথাষাৰ। আৰু সেয়াই, যিহেতু এই মামুজনী মানে সুস্থ হৈ থাকিলে, প্ৰায় মানে ধেমালি কৰি থাকে আৰু ভাল লাগে। আজি একেবাৰে মানে কথা ক'ব মন যোৱা নাই বুলি কৈছে ন? গাটো একেবাৰে ভাল লগা নাই বুলি কৈছে। সেয়াই আৰু